Hello students, welcome back to my YouTube channel. 2026 চনত মেট্ৰিক পৰীক্ষা কেতিয়া হ'ব এই বিষয়ে বোৰ্ডে এটা নোটিফিকেশন তোমালোকক দিছে। মই আজিৰ এই ভিডিওটো তোমালোকক দেখুৱাবলৈ চেষ্টা কৰিম। লগতে এছএছ সেকেন্ডাৰৰ পৰীক্ষা কেতিয়া হ'ব হেতু তোমালোকে এই ভিডিওটো চোৱাৰ পাছত জানিব পাৰিবা। কাৰণ তোমালোকে জানা মেট্ৰিক আৰু এছএছ পৰীক্ষা প্ৰায় একেলগেই হয় আৰু ৰিজাল্টটো একেলগে ঘোষণা কৰে। গতিকে মেট্ৰিক পৰীক্ষা কেতিয়া হ'ব এটো যদি বোৰ্ডে ঘোষণা কৰে তেনেহলে এছএছ পৰীক্ষা কেতিয়া হ'ব হেতু এটা আমি ধাৰণা কৰিব পাৰিম। গতিকে ভিডিওটো তোমালোকে সম্পূৰ্ণৰূপে চাবা। 2026 চনত যদি তুমি মেট্ৰিক আৰু এছএছ দিব গৈ আছা তেনেহলে এই ভিডিওটো তোমাৰ কাৰণে দৰকাৰী, কাৰণ জানিব লাগিব পৰীক্ষা কেতিয়া হ'ব আৰু জনাৰ পাছতহে আমি সেই মতে ষ্টাডি কৰিব পাৰিম। তো ভিডিওটো সম্পূৰ্ণৰূপে চাবা। তোমালোকে হয়তো স্ক্ৰীনত দেখা পাইছা যে এটো সেবাই ইতিমধ্যে তেওঁলোকে মানে ৰিলিজ কৰিছে আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড। এতিয়াতো আৰু সেবা নাই, ASSEB হৈ গ'ল আৰু সেবা আৰু এজেসি মিলি এই বোৰ্ডটো গঠন হৈছে তোমালোকে জানাই বহুতে। আৰু এই বোৰ্ডে ইতিমধ্যে এই একাডেমিক ক্যালেন্ডাৰটো তেওঁলোকে ৰিলিজ কৰিছে আৰু এই একাডেমিক ক্যালেন্ডাৰ মতেই গোটেই বছৰ তেওঁলোকে চলিব। মানে কেতিয়া হাফ ইয়াৰলি এক্সাম হ'ব, কেতিয়া প্ৰি টেষ্ট হ'ব, কেতিয়া মানে তোমালোকৰ মেট্ৰিক হ'ব ইয়াতে উল্লেখ থাকিব, কেতিয়া স্কুল বন্ধ থাকিব, কেতিয়া খোলা থাকিব। এটোই এই একাডেমিক ক্যালেন্ডাৰত তেওঁলোকে ঘোষণা কৰে আৰু এটো প্ৰতি বছৰে তেওঁলোকে মানে ৰিলিজ কৰে। তো এইবাৰো যেহেতু দিছে আৰু ইয়াতে মেনশন কৰা আছে মেট্ৰিক পৰীক্ষা কেতিয়া হ'ব। তো এইটো মই স্ক্ৰল কৰি তললৈ গৈ আছো। যেহেতু তোমালোকৰ পৰীক্ষা 2026 চনত হ'ব গতিকে 25ত চাই একো লাভ নাই, মই ডাইৰেক্ট 2026 চনত গুচি যাম। ইয়াত তোমালোকে হয়তো দেখা পাইছা অলপ তললৈ গ'লে এইটো তোমালোকে হয়তো অক্টোবৰ, তাৰ পাছত আছে নৱেম্বৰ, ডিসেম্বৰ, এই যে 2026 চনৰ জানুৱাৰী ইয়াত পাই গৈছে তোমালোকে হয়তো দেখা পাইছা। তাৰ পাছত তোমালোকে অলপ তললৈ আহিলে ফেব্ৰুৱাৰী পাবা। তাৰ পাছত যদি তোমালোকে অলপ তললৈ আহা তেনেহলে মাৰ্চ মাহ ইয়াত দেখা পাবা 2026 চনৰ। আৰু ইয়াতে তলত হয়তো তোমালোকে দেখা পাইছা ইয়াত মেনশন কৰিছে তেওঁলোকে যে প্ৰিপাৰেচন ফৰ দা SSLC এক্সামিনেশ্যন, মানে 2026 চনৰ মাৰ্চ মাহত তেওঁলোকে SSLC এক্সামিনেশ্যনৰ কাৰণে প্ৰিপাৰেচন কৰিব। তাৰ পাছত SSLC এক্সামিনেশ্যন উইল বি হেল্ড এজ পাৰ বোৰ্ডছ নোটিফিকেশ্যন। তাৰ মানে 2026 চনত তেওঁলোকে ইয়াত মেনশন কৰিছে যে মাৰ্চ মাহত তোমালোকৰ পৰীক্ষা অনুষ্ঠিত কৰিব। কিন্তু ইয়াত এটা কথা তোমালোকৰ জানিব লাগিব, বোৰ্ডে প্ৰতি বছৰে কি কৰে একাডেমিক ক্যালেন্ডাৰত তেওঁলোকে মেনশন কৰে যে মাৰ্চ মাহত পৰীক্ষা পাতিব, কিন্তু এইবাৰ তোমালোকে হয়তো দেখা পাইছা যে ফেব্ৰুৱাৰী মাহত পৰীক্ষা পাতি দিছে। তো অলপ দিন আগুৱাব পাৰে বা অলপ পিছুৱাব পাৰে। মুঠৰ ওপৰত তোমালোকে ইয়াৰ পৰা ধাৰণা ল'ব পাৰা যে তোমালোকৰ ফেব্ৰুৱাৰীৰ লাষ্ট উইক নহলে মাৰ্চৰ প্ৰথম সপ্তাহতেই 2026 চনৰ মেট্ৰিক পৰীক্ষা অনুষ্ঠিত হৈ যাব। আৰু বহুতে ইতিমধ্যে তোমালোকক ক'ব, তোমালোকে চাবা ইউটিউবতে হোক বা নিউজ চেনেলত বা ফেসবুকতে হোক বহুতে ক'ব যে 26 চনত মেট্ৰিক নহয়, মেট্ৰিক পৰীক্ষা নহয়, মেট্ৰিক পৰীক্ষা উঠাই দিয়া হ'ল। এটো প্ৰতি বছৰে চলি আহিছে এনেকুৱা ধৰণৰ ভিডিঅ' বা এনেকুৱা ধৰণৰ বাতৰি, কিন্তু এইবিলাক বাতৰি সঁচা নহয়, কাৰণ বোৰ্ডে ইতিমধ্যে ৰিলিজ কৰি দিছে যে তোমালোকৰ পৰীক্ষা 26 চনত হ'ব আৰু তেওঁলোকে একাডেমিক ক্যালেন্ডাৰতো এটো মেনশন কৰিছে। তো তোমালোকে মই আশা কৰো কথাখিনি বুজি পাইছা মই কি ক'ব বিচাৰিছো যে 26 চনৰ ফেব্ৰুৱাৰীৰ লাষ্ট উইক নহলে মাৰ্চৰ প্ৰথম সপ্তাহতেই তোমালোকৰ মেট্ৰিক পৰীক্ষা অনুষ্ঠিত হৈ যাব। আৰু এছএছ যিসকলে দিবা সেইসকলে ইতিমধ্যে হয়তো গমেই পাই গৈছা, যেহেতু মেট্ৰিক পৰীক্ষা ফেব্ৰুৱাৰী বা মাৰ্চ মাহত হ'ব তোমালোকৰ পৰীক্ষাও ফেব্ৰুৱাৰী বা মাৰ্চ মাহৰ প্ৰথম সপ্তাহতেই অনুষ্ঠিত হৈ যাব। তো এইটো আছিল তোমালোকক জনাব লগা, যেহেতু সেবাই বা ASSEB যেহেতু এই একাডেমিক ক্যালেন্ডাৰটো তেওঁলোকে ৰিলিজ কৰিছে মই তোমালোকক দেখুৱাই দিছো। তোমালোকে যদি ইচ্ছা কৰে এইটো ডাউনলোড কৰিবলৈ তেনেহলে তোমালোকে কি কৰিব লাগিব, সেবা বুলি সাৰ্চ কৰিবা। সাৰ্চ কৰাৰ পাছত নোটিফিকেশন বাৰত গৈ তোমালোকে এই একাডেমিক ক্যালেন্ডাৰটো পাই যাবা। এইটো ডাউনলোড কৰি তোমালোকৰ লগত ৰখাটো উচিত, কাৰণ কেতিয়া স্কুল বন্ধ থাকে, কেতিয়া হাফ ইয়াৰলি এক্সাম হ'ব, কেতিয়া তোমালোকৰ প্ৰি টেষ্ট হ'ব, গোটেইখিনি কথা ইয়াত মেনশন কৰা থাকে। এই একাডেমিক ক্যালেন্ডাৰটো তোমালোকৰ লগত থকাটো উচিত, তোমালোকে ডাউনলোড কৰি মোবাইলত সেভ কৰি থৈ দিব পাৰা। তো এইটো আছিল আজিৰ এই ভিডিওটো তোমালোকক জনাব লগা। ভিডিওটো বেছি বেছি শেয়াৰ কৰি দিবা যাতে সকলোৱে চাব পাৰে, এই কথাখিনি তেওঁলোকে জানিব পাৰে আৰু সকলোৱে মিলি 2026 চনৰ মেট্ৰিক আৰু এছএছ সেকেন্ডাৰৰ কাৰণে প্ৰিপাৰেচন কৰিব পাৰে। তো ভিডিওটো বেছি বেছি শেয়াৰ কৰি দিবা, মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা। 2026 চনত যদি তুমি মেট্ৰিক আৰু এছএছ দিব বিচাৰি আছা তেনেহলে এইটো চেনেলৰ জৰিয়তে তোমালোকে বহুখিনি হেল্পফুল ভিডিঅ' পাই থাকিবা। তাৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি নোটিফিকেশন বেলটো অন কৰিবলৈ নাপাহৰিবা।